নমস্কাৰ, জয় শ্ৰীৰাম। সকলোকে পোনপ্ৰথমতে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু এই ভিডিঅ'টো প্ৰত্যেকটা অসমীয়া মানুহ যদি ইমানলৈকে চাইছে গোটেইখিনি শেষ কৰিহে যাব, মানে মাথা বেয়া হৈ যাব সিহঁতৰ মানসিকতা দেখা পালে আপোনালোকৰ। এই ফটোখন চাওক আগতে। এই ফটোখন হ'ল কংগ্ৰেছৰ অফিচিয়েল পেজ এটাৰ পৰা, ধৰি লওক ছ'চিয়েল মিডিয়াৰ যিমানখিনি প্লেটফৰ্ম আছে চবতে এইটো আপলোড কৰিছে। পিছত বাৰু ডিলিটো কৰিল। ইহঁতৰ মানসিকতা দেখা পালে আপোনাৰ মাথা বেয়া হৈ যাব। ফটোখন ভালদৰে জুম কৰি চালে আপোনালোকে দেখা পাব যে সেই যিখন ফটোদি অসমৰ মানুহক তেওঁলোকে শুভেচ্ছা জনাইছে, সেই ফটোখনত বিজেপিৰ মুখ্য কাৰ্যালয় যিটো গুৱাহাটীৰ আছে অটল বিহাৰী বাজপেয়ী ভৱন, সেইটো জ্বলাই দিয়া ফটোখন দেখাইছে। তাৰমানে কংগ্ৰেছৰ মানসিকতাখিনি চাওকচোন, কেনেকুৱা সন্ত্ৰাসবাদী ধৰণৰ চিন্তাধাৰা সিহঁতৰ। আৰু মেইন কথাটো চাওক, অসমৰ মানুহক শুভেচ্ছা দিবৰ কাৰণে বিজেপিৰ কাৰ্যালয়টো জ্বলোৱা ফটো এখন দি কিনে চবকে শুভেচ্ছা জনাইছে। আৰু সেই মানসিকতাৰ দল এটাই যেতিয়া শাসনত আহিব, শাসনত অহাৰ পাছত যদি বিজেপি ছাপৰ্টাৰ আছে, যিমানখিনি বিজেপি ছাপৰ্টাৰ আছে বা ছাপৰ্টত ভিডিঅ' চিডিঅ' বনায়, সেইবিলাকৰতো ঘৰ জ্বলাই দিব, ৰাস্তাত পালেও জ্বলাই দিব। এইটো সন্ত্ৰাসবাদী চিন্তাধাৰা নহ'ল নেকি? আৰু এটা দলৰ যদি এনেকুৱা ধৰণৰ সন্ত্ৰাসবাদী, মাওবাদী, উগ্ৰপন্থী চিন্তাধাৰা থাকে, সেই দলটোৱে অসমখনৰ কি উন্নতি কৰিব? মই এটা কথা মোৰ ফালৰ পৰা সুধিব বিচাৰোঁ, এজন অসমীয়া হিচাপত মই সুধিব বিচাৰোঁ যে কংগ্ৰেছ দলটোত কি এতিয়া বৰ্তমান তাৰমানে শুদ্ধ অসমীয়া নোহোৱা হৈ গ'ল নেকি? আৰু এনেকুৱা চিন্তাধাৰাৰ কাৰণে একদিন কংগ্ৰেছৰ নাম ডুবি নোহোৱা হৈ যাব। তাৰমানে আমি সৰুৰ পৰা শুনা পাইছোঁ যে বেলেগৰ বেয়া চিন্তা কৰিলে সদায় নিজৰে বেয়া হয়। ভিডিঅ'টোত ইমানখিনি আছিল। আপোনালোকৰ মন্তব্যখিনি কমেণ্ট কৰি জনাব। আকৌ একবাৰ ভোগালী বিহুৰ, মানুহ বিহুৰ শুভেচ্ছা জনালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে বা ইনফৰ্মেটিভ যেন লাগিছে, শ্বেয়াৰ কৰি দিব। ফ'ল' কৰে নকৰে, লাইক কৰে নকৰে, ইমান মতলব নাই। যাতে সকলোৱে গম পায়, যাতে সকলোৰ তাতে এই ভিডিঅ'টো যাই পায় যে কংগ্ৰেছৰ চিন্তাধাৰাটো যাতে বুজি পায়। ধন্যবাদ। জয় অসম, জয় শ্ৰীৰাম।